মেষ ৰাশিৰ ক্ষেত্ৰত সূৰ্য নিজৰ ৰাশিত থকা বাবে 5th হাউচত সন্তানৰ পৰা সুখবৰ পাব। মংগল 12 নম্বৰ ঘৰৰ পৰা প্ৰথম ঘৰত যোৱাৰ কাৰণে আপোনালোকৰ কাৰণে মংগলৰ ফলাফল ভাল। বুধৰ ফলাফলো আপোনালোকৰ কাৰণে বিশেষ ধৰণেই ভাল আৰু বৃহস্পতি আৰু শুক্ৰৰ ফলাফল নিশ্চিত ৰূপে পাব। কেৰিয়াৰৰ ক্ষেত্ৰত কষ্ট বেছি কৰিলেহে ৰিজাল্ট পোৱা যাব। কষ্ট বেছি আৰু ৰিজাল্ট কম দেখিবলৈ পোৱা যায়। 17 মে'ৰ পাছত কামৰ সফলতা আপোনালোকে দেখিবলৈ পাব। আপোনালোকৰ যাত্ৰা হ'ব পাৰে, নতুন বিজনেছ ডিল হ'ব পাৰে, কিন্তু যাত্ৰাত বস্তু হেৰুৱাৰো যোগ দেখিবলৈ পোৱা যায় আৰু কষ্ট বেছি হোৱা দেখিবলৈ পোৱা যায়। টকা পইচাৰ ক্ষেত্ৰত 11th হাউচৰ ৰাহুৱে অপ্ৰত্যাশিতভাৱে আপোনালোকক ধন দিবলৈ সক্ষম হ'ব। দূৰৰ পৰা বা ফৰেন ক্লাইণ্টৰ পৰা আপোনালোকে বিজনেছৰ ক্ষেত্ৰত লাভৱান হ'ব আৰু লং ডিষ্টেন্সত চাকৰি কৰা সকলৰ কাৰণে ভাল নিউজ আছে। হেল্থ ইছ্যুৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে 11 মে'ৰ ভিতৰত আপোনালোকৰ হেল্থৰ প্ৰতি সক্ৰিয় হওক। মূৰৰ বিষ বা এচিডিটি আদি দেখিবলৈ পোৱা যায়। প্ৰেমত ইমান শুভ নহয়, বিবাহত কাজিয়া পেচাল বাঢ়িব। ইয়াৰ ৰিমেডি হিচাপে প্ৰতি মঙলবাৰে হনুমান মন্দিৰ যাব।